ঘণ্টাৰ কাৰণে আমি ৰখি আছো কিমানৰ পৰা কিমান বয়সৰ ভিতৰত হ'ব লাগে। নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে গম পাই দিছে যে 2 লাখ টকা নিবনুৱাসকলৰ বাবে 2 লাখ টকা, 5 লাখ টকা, 3 লাখ টকাকৈ দিম বুলি ঘোষণা কৰিছে। সেই টকাসমূহ কেতিয়াৰ পৰা দিয়া হ'ব, লগতে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, এই কথাৰ ওপৰত ঘোষণা আহি গ'ল। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, সকলো কথা আপোনালোকৰ মন্ত্ৰী মহোদয়ৰ লগতে মুখ্যমন্ত্ৰীয়েও ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক দেখাই দিম। দেখাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব। বৰ্তমান সময়ত ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কি কৰিব লাগিব মন্ত্ৰী মহোদয়ে কৈছে। ভালদৰে আপোনালোকে শুনি লওক, আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ ভিডিঅ'সমূহ পাইছে বাবে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী মহোদয়ে কি কৈছে মই আপোনালোকক দেখাইছোঁ, ভিডিঅ'টো চাই লওক। ঘণ্টাৰ কাৰণে আমি ৰখি আছো। কিমানৰ পৰা কিমান বয়সৰ ভিতৰত হ'ব লাগিব, কি কোৱালিফিকেশ্যনৰ কাৰণে কিমান টকা পাব, কি ধৰণৰ ব্যৱস্থাৰ কাৰণে কিমান পাব, 2 লাখ কোনে কোনে পাব, 3 লাখ কোনে পাব, 5 লাখ কোনে পাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে 1 লাখ যুৱক যুৱতীক প্ৰথম বৰ্ষত আৰু তাৰ পিছৰ আৰু 1 লাখ যুৱক যুৱতীক কেনেধৰণে স্বনিয়োজন বা আত্মনিৰ্ভৰ কৰিব পৰা যায় তাৰ কাৰণে এক বিস্তৃত আলোচনা কৰা হয়। আৰু এই আলোচনাত আমি প্ৰথম বছৰত 1 লাখ যুৱক যুৱতীক তেওঁলোকৰ দিয়া প্ৰজেক্ট অনুযায়ী বা তেওঁলোকৰ কোৱালিফিকেশ্যন এণ্ড তেওঁলোকৰ এক্সপিৰিয়েঞ্চ অনুযায়ী 2 লাখ, 3 লাখ আৰু 5 লাখ টকা দি যি টকাৰ 50% সম্পূৰ্ণ অনুদান বা গ্ৰেণ্ট হিচাপে পাব আৰু 50% সুদবিহীন লোন হিচাপে পাব। আৰু এই সুদবিহীন লোনৰ যি অংশ, সেই অংশটো প্ৰথম 5 বছৰ দিব নালাগে, য'ত মনিটৰিং পিৰিয়ড হিচাপে 5 বছৰ পাব। আৰু 5 বছৰৰ পিছত একেবাৰে সামান্য মান্থলি ইনষ্টলমেণ্টত তেওঁ এটা দীঘলীয়া দিনলৈকে দি থাকিব। গতিকে এই যিটো আঁচনি, এই আঁচনিৰ জৰিয়তে আমি ভাবোঁ যে 1 লাখ যুৱক যুৱতীক অতি সুন্দৰভাৱে আত্মসংস্থাপন কৰাবৰ কাৰণে এটা সুন্দৰ প্ৰচেষ্টা হ'ব, যিটোক আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামেৰে আমি নামাকৰণ কৰিছোঁ। আৰু মই এই আঁচনিটো যেতিয়াৰ পৰাই আৰম্ভ হ'ব, আমি আশা ৰাখিছোঁ যে এই মাহৰ 23-24 তাৰিখৰ ভিতৰত আমাৰ ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হ'ব। আৰু সিদিনাখন ৰেজিষ্ট্ৰেশ্যন পৰ্টেল যেতিয়া মুকলি কৰা হ'ব, সেইদিনাখনে আমি গোটেই ইয়াৰ গাইডলাইন বা কি ধৰণে হ'ব সেইখিনি আমি আপোনালোকৰ মাধ্যমেৰে আমি জনাম। প্ৰথম অৱস্থাত এইখিনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তেওঁলোকৰ কিমান ৰেজিষ্ট্ৰেশ্যন হ'ল এই গোটেই বস্তুটোৰ পৰাই আমি পিছলৈকে ষ্টেপ বাই ষ্টেপ কামখিনি আগবাঢ়ি গৈ থাকিম। চাওক, এতিয়ালৈকে সেই কথাবিলাক সম্পূৰ্ণ সঠিক হৈ অহা নাই, কিন্তু অহা 23 তাৰিখে যেতিয়া এই অনলাইন ৰেজিষ্ট্ৰেশ্যন মুকলি হ'ব, সিদিনাখন বয়স কিমানৰ পৰা কিমান বয়সৰ ভিতৰত হ'ব লাগিব, কি কোৱালিফিকেশ্যনৰ কাৰণে কিমান টকা পাব, কি ধৰণৰ ব্যৱস্থাৰ কাৰণে কিমান পাব, 2 লাখ কোনে কোনে পাব, 3 লাখ কোনে পাব, 5 লাখ কোনে পাব, এই গোটেই ব্যৱস্থাটো সিদিনাখন আপোনালোকক এটা